নমস্কাৰ, মই বিহুবাকাংক্ষী ৰাইজসকল সকলোকে শুভ সন্ধিয়া জনালোঁ দেই। এতিয়া এয়া ৰাতি সাঁজৰ বাবে যোগাৰ কৰিবৰ কাৰণে পাকঘৰলৈ বুলি আহিছোঁ। আৰু আহোঁতে মানে মোৰ কথা এটা মনত পৰিলে, বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে মই এটা টিপছ লৈ আহিছোঁ দেই। সেইটো কেৱল মহিলাসকলে ব্যৱহাৰ কৰি চাব। মানে কি হয়, আমি যে কেতিয়াবা আমাৰ মানুহজনক মুখৰ আগত গালি পাৰিবলৈ মন গ'লেও গালি পাৰিব নোৱাৰোঁ, কিবা এটা খঙত কওঁ বুলি ক'লেও ক'ব নোৱাৰোঁ, মনে মনে থাকোঁ কিন্তু আমাৰতো কওঁ কওঁ লাগি থাকে আৰু আমি ক'বলৈ মানে তেওঁৰ মুখৰ আগত দেখাৰ লগে লগে কথাবোৰ নোলায়। তেতিয়া আপোনালোকে কি কৰিব গম পায়নে? আপোনালোকে মনত ভাবি থকা সেই কথাবোৰ, সেই খংবোৰ একদম ধুনীয়াকৈ মেছেজত বা দীঘল দীঘলকৈ লিখি তেওঁলৈ চেণ্ড কৰি দিব। মানে বিশেষকৈ মই এইটো এপ্লাই কৰি ৰাখিছোঁ দেই আজিলৈকে। সেইটো কাৰণে মই মানে সেইটো ক্ষেত্ৰত সুফল পাইছোঁ। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো এই টিপছটো দিওঁ। যোনে মানে তেনেকৈ কৰিব নোৱাৰে মানুহজনক কিবা এটা মুখৰ আগত, তেতিয়া তেওঁ মানে মেছেজ লিখি দিব পাৰে, যি মন যায় আৰু নিজৰ যিখিনি ক'বলৈ মন যায়, মানে খং কৰিবলৈ মন যায়, মানে গোটেইখিনি মই কিন্তু তেনেকৈ কৰি দিওঁ। আৰু তেওঁ মানে মেছেজটো নিশ্চয় পঢ়ি চায়েই পঢ়ি চাবই, আৰু তেওঁ পঢ়ি চাই বুজি পায়, তেতিয়া মানে গম পায় এইটো ক'ব নালাগিছিলে বা সেইটো কৰিব নালাগিছিলে। তেন্তে এবাৰ কৰি চাব আৰু মোক জনাব কিন্তু দেই।